ৰাভা হাছং অট'নমাছ কাউন্সিলে এইবুলি যিহেতু যথেষ্ট সংখ্যক স্বাধীনতা দিৱস আমি উদযাপন কৰিম স্থানীয় প্ৰশাসন আৰু ৰাইজৰ সহযোগত আৰু অন্য বছৰৰ দৰে এইবুলিও ৰাভা হাছং অট'নমাছ কাউন্সিলে বিভিন্ন আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বিভিন্ন কৰ্মক্ষেত্ৰত অৰিহণা বিশেষ ব্যক্তিসকলক আমি কিছু এৱাৰ্ডৰ ব্যৱস্থা আমি গ্ৰহণ কৰি আহিছোঁ। আমি এৱাৰ্ডসমূহ প্ৰদান কৰি আহিছোঁ আৰু সেই সূত্ৰে এইবুলিও 2023 আৰু 2024 বিত্তবৰ্ষৰ অধীনত আমি 8টা বিষয়ত বিশেষকৈ এই 78 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি বঁটা প্ৰদান আমি কৰিম। আৰু প্ৰথমে মই 78 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাসমূহ অসমবাসী ৰাভা হাছংবাসী বাৰবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাত মুহূৰ্তত। আৰু এই অনুযায়ী ৰাভা হাছং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা ইতিমধ্যে এই অঞ্চলত যিসকল মানুহে ভাষা সাহিত্য সংকটত কাম কাজখিনি কৰে সেই ভাষা সাহিত্য সংকটত কাম কাজ কৰা ব্যক্তিসকলক লৈ আমি ইতিমধ্যে ৰাজনভা সোঁৱৰণী সাহিত্যিক বঁটা আমি প্ৰদান কৰি আহিছোঁ। এইবুলি 2023-24 বিত্তত আমি কৰিছোঁ। আৰু এই 2023-24 বিত্তবৰ্ষৰ যি ৰাজনভা সোঁৱৰণী সাহিত্যিক বঁটা আমি গোৱালপাৰা জিলাৰে সাহিত্য জগতত যথেষ্ট পৰিমাণে জড়িত থকা ব্যক্তি আপোনালোকে আটাই গম পায়। ৰাভা সাহিত্য অসমীয়া সাহিত্যৰ জগতত যথেষ্ট পৰিমাণে অৰিহণা থকা এজন ব্যক্তি আমি আহিছোঁ। আগতে নিখিল ৰাভা সাহিত্য সভাৰ সাধাৰণ সম্পাদক আছিল, এতিয়া সদৌ গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ ৰাভা ডাঙৰীয়া। তেওঁ সাহিত্যিক নাট্যকাৰ, তেওঁ সেনেকৈ হয় শিল্পীৰ জগতত জড়িত শিল্পীৰ জগতখনৰ লগত। তেখেতক আমি ৰাজনভা সোঁৱৰণী সাহিত্যিক বঁটা আমি প্ৰদান কৰিছোঁ। আৰু এই বঁটাৰ লগত থাকিব নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ, এটা মেমণ্ট আৰু এখন পাজাৰ। তাৰপিছত আমি আপোনালোকে গম পায় ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত গোটেই শিল্পী ক্ষেত্ৰখনত অৰিহণা বহুবোৰ যুগান্তকাৰী সিদ্ধান্ত বা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা বহুবোৰ ব্যক্তি আমাৰ মাজত আছে। আৰু তাৰ মাজৰ পৰা এইবাৰ বাছনি কমিটিয়ে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ দ্বাৰা প্ৰদান কৰি অহা যি ৰাজনভা সোঁৱৰণী শিল্পী বঁটা 2023-24 আমি প্ৰদান কৰিম। আপোনালোকে আটাই গম পায় যে প্ৰখ্যাত বাহিৰ বিভিন্ন ইনষ্ট্ৰুমেণ্ট ক্ষেত্ৰত কৈলাশ ৰাভা কামৰূপ জিলা আমি তেখেতক প্ৰদান কৰিম। তেওঁ নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ, এটা মেমণ্ট, এখন পাজাৰ আমি তেখেতক প্ৰদান আমি কৰিম। ৰাভা হাছং অট'নমাছ কাউন্সিলত যদি আপোনালোকে চাই আমি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা, ক্ৰমান্বয়ে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি এটা প্ৰয়াস আমি কৰিছোঁ। আৰু সেই প্ৰয়াসৰ ওপৰত ভিত্তি কৰি আমি যোৱা বিত্তবৰ্ষৰ পৰা আমি এটা বঁটা আমি প্ৰদান কৰি আহিছোঁ শিক্ষাৰ ক্ষেত্ৰত। এইটো হৈছে আমাৰ একমাত্ৰ গোৱালপাৰা জিলাৰ যি স্বাধীনতা সংগ্ৰামৰ যি যুঁজাৰু গোৱালপাৰা জিলাৰ ইন্দ্ৰধন ৰাজবংশী, তেখেতৰ সোঁৱৰণত আমি শিক্ষা বঁটা এটা আমি প্ৰদান কৰি আহিছোঁ। আৰু সেই শিক্ষা বঁটাটো আমি প্ৰদান কৰিম এইবাৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠ তথা শিক্ষাৰ ক্ষেত্ৰখন পোহৰ যোগোৱা পটুল কুমাৰ চক্ৰৱৰ্তী, তেখেতলৈ আমি প্ৰদান আমি কৰিম। নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ, মেমণ্ট এটা আৰু এখন পাজাৰ আমি তেখেতক প্ৰদান আমি কৰিম উচ্চ শিক্ষা বিভাগত। আৰু আন এটা বঁটা, শিক্ষা বিভাগত দুটা বঁটা আমাৰ আছে, এটা 22-23 আৰু 23-24। বিগত সময়ত এইটো দিয়া নহ'ল, গতিকে এইবাৰ আমি একেলগে দিম। গতিকে 22-23 বিত্তবৰ্ষৰ কাৰণে আমি অমীয় কুমাৰ ৰায়, তেওঁক ৰাজ্যিক শিক্ষাৰ বঁটাৰ প্ৰাপক হয়, তেখেতক আমি নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ, এটা মেমণ্ট, এখন পাজাৰ আমি প্ৰদান কৰা হ'ব। তাৰপিছত আমি খেলৰ জগতত আপোনালোকে গম পায় ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত যথেষ্ট পৰিমাণে খেলৰ এটা পৰিৱেশ ইয়াত আছে। গতিকে যুৱ খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে, আগবঢ়াই নিবৰ কাৰণে এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আৰু সেইটো হৈছে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত আমি যুৱ বঁটা আমি প্ৰদান কৰি আহিছোঁ। আৰু এইবাৰো আমি ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ পৰা 2023 আৰু 24 বিত্তবৰ্ষৰ যি ক্ৰীড়া আৰু যুৱ কল্যাণৰ যি যুৱ বঁটা নেতাজী সুভাষ চন্দ্ৰ বসু সোঁৱৰণী আমি প্ৰদান আমি কৰিম 22-23 আৰু 23-24 দুটা বিত্তবৰ্ষ। 23-24 কাৰণে আমি নামটো নিৰ্বাচনী কমিটিয়ে, চিলেকশ্যন কমিটিয়ে চিলেক্ট কৰিছে। সেইটো হৈছে দেৱানন্দ ৰাভা, প্ৰশান্ত ৰাভা, গাঁও চহৰী। তেখেত ইতিমধ্যে ৰাজ্য পৰ্যায়ৰ খেল খেলি তেওঁ আহিছে। তেওঁৰ নামৰ এখন নগদ 25,000 টকা, প্ৰশস্তি পত্ৰ, মেমণ্ট এটা, এখন পাজাৰ। আৰু 22-23 বিত্তবৰ্ষৰ কাৰণে কপিল চন্দ্ৰ ৰাভা, তেওঁ ৰাষ্ট্ৰীয় খেলুৱৈ, এজন জ্যেষ্ঠ যুৱক হয় তেওঁলোকৰ বয়স খুব বেছি 22 আৰু 23 বছৰ হ'ব। আৰু তেওঁকো নগদ 25,000 টকা, প্ৰশস্তি পত্ৰ এখন, মেমণ্ট এটা আৰু এখন পাজাৰ আমি প্ৰদান কৰা হ'ব। আৰু আপোনালোকে তাতে গম পায় যে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সংক্ৰান্তত এটা আমি
বঁটা, সেইটো যুৱ বঁটা এটা ক্ৰীড়া বঁটা আমি প্ৰদান কৰি আহিছোঁ। গতিকে সেই যুৱকসকল উৎসাহিত কৰিবলৈ আগৰ বঁটাটো আছিল আৰু গোটেই এজ এ হোল যিসকল খেলুৱৈ ক্ৰীড়াবিদসকলক আমি সকাহ দিবৰ কাৰণে এটা ক্ৰীড়া বঁটা প্ৰদান কৰি আছোঁ। সেইটো হৈছে আমাৰ চৰ্দাৰ সুবেদাৰ বাহাদুৰ বেলৰাম কছাৰীৰ সৌৰণীত আমি প্ৰদান কৰি আহিছোঁ। আৰু সেই বঁটাটো হৈছে প্ৰশান্ত ৰাভা। জ্যেষ্ঠ তেওঁ ক্ৰীড়া সংগঠক হয়, ভাল ফুটবল খেলুৱৈ আছিলে, তেখেতকে নগদ 25,000 টকা, এটা প্ৰশস্তি পত্ৰ, এটা মেমণ্টো আৰু এখন পাজাৰ প্ৰদান কৰা হ'ব। তেখেত হৈছে কামৰূপৰ। আৰু আন এটা বঁটা হৈছে, সেইটো আপোনালোকে গম পায়। গতিকে গোটেই সাংবাদিক বন্ধুসকল, গোটেই ৰাভা হাছন ৰাভাছ কাউন্সিল মুভমেণ্ট, ৰাভা হাছন ৰাভাছ কাউন্সিল এলেকাটোক আগবঢ়াৰ ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতিৰ পৰা আদি কৰি গোটেই সমাজ জীৱনখনক আগবঢ়াই নিবৰ কাৰণে আমাৰ সাংবাদিকসকলৰ যথেষ্ট অভূতপূৰ্ব পৰিমাণে অৰিহণা আছে। গতিকে সেইকাৰণে সেই সাংবাদিকসকলকো আমি এই গোটেই সত্তাটোৰ সৈতে আগবঢ়াই নিবৰ কাৰণে এটা সকাহ, এটা মানসিক এটা প্ৰশান্তি দিবৰ কাৰণে আমি ৰাভাসকলৰ শ্বহীদৰ নামত যি ৰাভা শ্বহীদ সৌৰণী সাহিত্যিক সাংবাদিক বঁটা আমি প্ৰদান কৰি আহিছোঁ তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত। আৰু এইবেলি এই ৰাভা শ্বহীদ সৌৰণী সাংবাদিক বঁটা 2023-24 এই বঁটাটোক আমি বকচৰা সাংবাদিক গোবিন্দ দলৈ আমি যি নিৰ্বাচনী সমিতিয়ে নিৰ্বাচন কৰিছে, আমি তেখেতক ৰাভা শ্বহীদ সৌৰণী সাংবাদিক বঁটা 2023-24 আমি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছোঁ। নগদ 20,000 টকা, প্ৰশস্তি পত্ৰ, এখন পাজাৰ আমি তেখেতক প্ৰদান কৰা হ'ব। মুঠতে এই 8টা যি বঁটা, এই 78 সংখ্যক যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আমি প্ৰদান কৰিম। আৰু আমি আশা প্ৰকাশ